শিক্ষা বিভাগৰ দুই এটা ঘোষণা এইখিনিৰ জৰিয়তে আজিৰ সাংবাদিক মেলখন আপোনালোকক সম্বোধন কৰিবলৈ মই নিমন্ত্ৰণ কৰি আনিছিলোঁ। আপোনালোকে জানে যে ৰাজ্যখনৰ আৰু বিশ্বৰ শেহতীয়া কোভিডৰ যদি পৰিৱেশ আমি চাওঁ, ইতিমধ্যে সমগ্ৰ বিশ্বত 38,34,300 ব্যক্তিৰ শৰীৰলৈ কোভিড সংক্ৰমিত হৈছিলে আৰু ইয়াৰে 13 লাখ ব্যক্তিয়ে ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতি গৈছে আৰু সমগ্ৰ বিশ্বত ৰিকভাৰী পাৰ্চেন্টেজ 34% বৃদ্ধি হৈছে। অৰ্থাৎ 34% is now percentage of recovery entire world. আৰু যিটো death percentage অৰ্থাৎ mortality বুলি আমি যি কওঁ, mortality 6.92 হৈছে গৈ 2,65,244 গৰাকী ব্যক্তিয়ে কোভিডত ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে। ভাৰতত কোভিড আক্ৰান্ত লোকৰ সংখ্যা 50,000 অতিক্ৰম কৰিলে আৰু একেবাৰে শেহতীয়া তথ্য অনুসৰি 53,045 গৰাকী ব্যক্তি এই ৰোগত আক্ৰান্ত হৈছে। আমাৰ ভাৰতবৰ্ষত ৰিকভাৰী পাৰ্চেন্টেজ 28% আৰু ডেথ পাৰ্চেন্টেজ 3.37। আমাৰ অসমত 45 গৰাকী ব্যক্তি এই কোভিড ৰোগত আক্ৰান্ত হৈছে। যোৱা কালিলৈ 34 গৰাকী ব্যক্তি সুস্থ হৈ ঘৰলৈ উভতি গৈছে আৰু আমাৰ অসমত ৰিকভাৰী পাৰ্চেন্টেজ 75.56। ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যে গ্লোবেল ৰিকভাৰী পাৰ্চেন্টেজ ইজ 34, নেশ্যনেল ৰিকভাৰী পাৰ্চেন্টেজ ইজ 28 আৰু অসমৰ ৰিকভাৰী পাৰ্চেন্টেজ 75.56। অৰ্থাৎ এই মুহূৰ্তলৈকে 76% প্ৰায় ৰিকভাৰী ৰেটেৰে আমি সৰ্বভাৰতীয় এভাৰেজৰ কৈ আমি বৰ্তমানলৈকে ভাল কৰি থাকিব পাৰিছোঁ। আৰু আমাৰ ৰাজ্যত এজন লোকৰ মৃত্যু হৈছিলে আৰু আমাৰ মৰ্টেলিটি পাৰ্চেন্টেজ ইজ 2.22। আমাৰ বাবে এটা সুখৰ খবৰ যে প্ৰথম গৰাকী পেচেণ্ট যিগৰাকীৰ কৰ্কট ৰোগতো আক্ৰান্ত হৈছিল, এটা অত্যন্ত দীঘলীয়া চিকিৎসাৰ পিছত যোৱা পৰহি দিনাখন তেখেতক আমি শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা মুকলি কৰি দিবলৈ সক্ষম হওঁ। আৰু এইটো আমাৰ চিকিৎসকসকলৰ, বিশেষকৈ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলক মই ধন্যবাদ জনাওঁ যে খুব টান কেছ আছিলে আৰু আমি নাই কমচে কম 20 বাৰতকৈ বেছি তেখেতক টেষ্ট কৰিছিলোঁ। প্ৰত্যেকবাৰে পজিটিভ আহি আছিলে আৰু শেহতীয়াকৈ তেখেত 2 দিন নিগেটিভ অহাৰ পিছত আমি তেওঁক মুকলি কৰি দিওঁ, ডিসচাৰ্জ কৰি দিওঁ আৰু তেখেতৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত আমাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে অতি খুব সুন্দৰ সেৱা আগবঢ়াই তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আমাৰ ৰাজ্যখনত ইতিমধ্যে টেষ্টিং আমি বহুতখিনি বঢ়াবলগীয়া হৈছে। প্ৰায় 14,000 লোকক ইতিমধ্যে আমি টেষ্ট কৰিছোঁ আৰু এই সময়ছোৱাৰ মাজত অসম চিকিৎসা মহাবিদ্যালয়কো ICMR টেষ্টিং ল্যাব হিচাপে স্বীকৃতি দিয়ে। তাৰ ফলত এতিয়া অসমত টেষ্টিং ল্যাবৰ সংখ্যা 7টালৈ বৃদ্ধি পালে। যেতিয়া কোভিড আক্ৰান্ত বা কোভিডৰ সংক্ৰমণ আৰম্ভ হৈছিল, সেই সময়ত ভাৰতবৰ্ষ আৰু অসমত এটাও এক্ৰেডিটেড ল্যাবৰেটৰী নাছিলে, অকল NIV পুনে এক্ৰেডিটেড ল্যাবৰেটৰী আছিলে।
কিন্তু আজি আমাৰ ৰাজ্যখনৰ ভিতৰতে 7টা এক্ৰেডিটেড লেবৰেটৰী আমি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহকো মই আহ্বান জনাম যে যিমান সোনকালে পাৰে আপোনালোকে আপোনালোকৰ ল্যাব প্ৰতিষ্ঠা কৰাৰ বাবে চেষ্টা কৰক। চৰকাৰী খণ্ডত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু DRDO তেজপুৰ এই দুইটা অনুষ্ঠানত আৰু দুটা ল্যাব বনাবৰ কাৰণে আমি প্ৰচেষ্টা চলাই আহিছোঁ আৰু মই ভাবো যে DRDO তেজপুৰ আৰু ডিফু চিকিৎসা মহাবিদ্যালয় হয়তো আমি এক্ৰেডিটেড লেবৰেটৰী স্থানলৈ আনিব পাৰিম। এটা ইয়াৰ মাজতে আমাৰ এটা বিশেষ ধৰণৰ ঘটনা এটাও সংঘটিত হয়। আপোনালোকে জানে যে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে অসমৰ বাহিৰৰ পৰা বহুত দিন যিসকল আবদ্ধ হৈ আছিল তেওঁলোকক ৰাজ্যখনলৈ উভতি আহিবলৈ অনুমতি প্ৰদান কৰে। আমি আপোনালোকক আগতে কোৱাৰ দৰে যে উত্তৰ পূৰ্বৰ ৰাজ্যসমূহ যিহেতু গ্ৰীণ হৈ আছিল, আজি ত্ৰিপুৰাৰ পৰিৱেশটো বদলিলে, আমি উত্তৰ পূৰ্বৰ ৰাজ্যৰ পৰা জনসাধাৰণক আমি পোনে পোনে গ্ৰহণ কৰিছিলোঁ, তেওঁলোকক আমি পাছ দিয়া নাছিলোঁ। ইতিমধ্যে বহু হাজাৰ লোকে উত্তৰ পূৰ্বৰ ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰিছে। আমাৰ ডেপুটি কমিশনাৰসকলে তেওঁলোকৰ প্ৰৱেশৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছে। তেওঁলোকক য'ত প্ৰয়োজন হোম কোৱাৰেণ্টাইন কৰিছে, য'ত প্ৰয়োজন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কৰিছে। অসম চৰকাৰৰ পুলিচ বিভাগে ইতিমধ্যে 375খন পাছ ইস্যু কৰিছে, যাৰ জৰিয়তে 2056 গৰাকী পেছেঞ্জাৰ অসমলৈ অহাৰ অনুমতি পাইছে। সেই একে সময়তে আৰু 540খন পাছ ইস্যু হোৱাৰ পৰ্যায়ত আছে। এই পাছখিনি ইস্যু হৈ গ'লে 3420 গৰাকী আৰু অতিৰিক্ত ব্যক্তি অসমত সোমাব পাৰিব। এই ৰাজ্য চৰকাৰৰ পাছৰ ব্যৱস্থা চলি থকাৰ সময়ত আন ৰাজ্য চৰকাৰসমূহেও অসমত মানুহৰ প্ৰৱেশৰ বাবে অনুমতি দিয়া আৰম্ভ কৰে, যদিও নিয়মমতে হোষ্ট ষ্টেটখনেহে পাৰ্মিশ্যন দিব লাগে। তেনে এটা কেছ আমি পালোঁ যোৱাকালি, যিটো আমাৰ বাবে অতি উদ্বেগৰ বিষয়। সেইটো হ'ল যে যোৱাকালি ৰাতিপুৱা ডেপুটি কমিশনাৰ আজমেৰ ৰাজস্থান তেওঁলোকৰ পাৰ্মিশ্যন লৈ এখন গাড়ী আমাৰ অসমত প্ৰৱেশ কৰে। অসম চৰকাৰে যেতিয়া আমি পাছ দিওঁ, আমি এইটো ঠিক কৰোঁ যে বাছখনৰ যিটো কেপাচিটি তাৰ আধা মানুহে যাতে আহিব পাৰে। কিন্তু আজমেৰৰ জিলা প্ৰশাসনে বাছ এখনৰ অনুমতি দিয়ে, য'ত 35 গৰাকী এডাল্ট ব্যক্তিক আহিব অনুমতি দিয়ে আৰু 8 গৰাকী শিশু, তাৰমানে সৰ্বমুঠ 42 পেছেঞ্জাৰক এখন বাছত আহিবলৈ অনুমতি প্ৰদান কৰে। ৰাতিপুৱা বাছখন শিলচৰত আহি উপস্থিত হয়। শিলচৰত বাছখন টেষ্ট কৰাৰ পিছত আমি প্ৰথম দৃষ্টিত একো দেখা নাপাই সকলোকে হোম কোৱাৰেণ্টাইনৰ কাৰণে আমি পঠিয়াই দিওঁ। কিন্তু আমাৰ চিকিৎসকসকলে সন্দেহবশতঃ এগৰাকী ব্যক্তিৰ চেম্পল কালেক্ট কৰে আৰু গধূলিলৈ সেই ব্যক্তিগৰাকী পজিটিভ হিচাপে ঘোষিত হয়। ফৰিদুল ইছলাম বোলা এই ব্যক্তিগৰাকী ঘৰ তেজপুৰত আছিলে। তেওঁ আজমেৰ শ্বৰীফৰ পৰা কোনোবা এজন খাদিমে এই বাছখন ঠিক কৰি দিছিলে। আমাৰ লগত পুৰা তথ্যখিনি আছে আৰু সেই খাদিমগৰাকীয়ে ঠিক কৰি দিয়া বাছত তেওঁ 42 গৰাকী ব্যক্তি আমাৰ অসমত আহি উপস্থিত হয় আৰু তেওঁৰ এগৰাকী ব্যক্তিৰ চেম্পল টেষ্ট কৰোঁতে আমি পজিটিভ পাওঁ। তাৰ ফলত শিলচৰ চহৰত আমি বিভিন্ন এলেকা এতিয়া কণ্টেইনমেণ্ট জোন কৰিবলগীয়া হৈছে।
42 গৰাকী 41 গৰাকী ব্যক্তিক আমি কোৱাৰেণ্টাইন কৰিছোঁ ড্ৰাইভাৰ সকলক আমি কোৱাৰেণ্টাইন কৰিছোঁ আৰু তেওঁলোকৰ টেষ্ট আজি কৰিম কিন্তু আপোনালোকে জানে যে সংক্ৰমণ 14 দিন 28 দিনলৈ থাকিব পাৰে তাৰ পৰিপ্ৰেক্ষিতত শিলচৰ চহৰৰ পৰিৱেশ কোভিড সংক্ৰান্তত আমি অকণমান সাধাৰণ অৱস্থাতকৈ অলপ অৱনমিত হোৱাটো দেখা পাওঁ এই ফৰিদুল ইছলাম গৰাকী ব্যক্তিৰ বিৰুদ্ধে বহুকেইটা ফৌজাদাৰী গোচৰ আছে শোণিতপুৰ জিলাত তেওঁ দলগাঁৱতো বহুত দিন পলাই আছিলে কোন মুহূৰ্তত তেওঁ আজমিৰ শৰীফ পালেগৈ আৰু আজমিৰ শৰীফৰ পৰা তেওঁ কেনেকৈ বৰাক উপত্যকা গৈ পালেগৈ গোটেই বিষয়টো আমি আৰক্ষী বিভাগক চাব দিছো কিন্তু নিজামুদ্দিনৰ পিছত আজমিৰ শৰীফৰ পৰা অহা এই বাছখনত হোৱা সংক্ৰমণে মই ভাবো যে আমাৰ কাৰণে উদ্বেগৰ কাৰণ হৈছে ইয়াৰ পৰা আৰু এটা বুজাই যে ৰেড জোন ৰাজস্থানে হওক দিল্লীয়ে হওক মুম্বাই হওক যিবিলাক অঞ্চল ৰেড জোনত আছে তাৰ পৰা অহা গাড়ী মটৰসমূহক চেক কৰাৰ প্ৰয়োজনীয়তা আগতকৈ আৰু বাঢ়ি গ'ল যোৱাকালিৰ যিটো পৰিৱেশ আমি দেখা পালো তাৰ পৰিৱেশত প্ৰথমতে আমি সুস্থ লোকক হোম কোৱাৰেণ্টাইনৰ কথা কৈছিলো আজি ৰাজ্য চৰকাৰে নিজৰ নটিফিকেশনখন পৰিৱৰ্তন কৰি ৰেড জোনৰ পৰা অহা সকলো ব্যক্তিক কম্পালসৰি হোম কোৱাৰেণ্টাইন ফাৰ্ষ্ট টেষ্টৰ ৰিজাল্ট নোহোৱাকৈ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো ইয়াৰ ফলত অসমত সোমোৱা ব্যক্তিৰ সংখ্যাটো আমি ৰেগুলেট কৰিবলগীয়া হৈছে মই যেনেকৈ প্ৰথমতে ক'লো যে আমাৰ 3000 ব্যক্তি ৰেডি হৈ আছে আহিবৰ কাৰণে মোকো খবৰ পঠাই আছে আপোনালোকৰ মোবাইলতো দিছে বা আমাৰ বাকি সকলৰ মোবাইলতো দিছে যে স্যাৰ আমি এপ্লাই কৰিলো আমি পাস কিয় পোৱা নাই এতিয়া আমি এটা ঠিক কৰিছো কাৰণ আমি যেটো ৰেড জোনৰ পৰা মানুহখিনি হোম কোৱাৰেণ্টাইন কৰিব লাগিব মানে ফেসিলিটি কোৱাৰেণ্টাইন কৰিব লাগিব সেই অনুসাৰে আমি প্ৰতিদিনাই পাস দিয়াৰ সংখ্যাটো কিমান ব্যক্তিক আমি প্ৰতিদিনাই পাস দিব পাৰো সেইটো স্বাস্থ্য বিভাগ আৰু গৃহ বিভাগে এটা নিৰ্দিষ্ট কোটা এটাহে আমি অসমত সোমাব দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো সে ডেইলি 1000 ডেইলি 500 ডেইলি 600 প্ৰতিদিনে ল্যাবত কিমান টেষ্ট বন্ধ হৈ আছে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি এটা কোটা দিম আৰু সেই কোটাটোৰ ভিত্তিতে মানুহ আহিব পাৰিব গতিকে কোনোবা লোকে আবেদন কৰাৰ লগে লগে ই পাছখন নোপোৱা কাৰণে ফটক কৰি বেয়া পাব নালাগে আমি তেওঁলোকক আপোনালোকক পৰ্যায়ক্ৰমে আনি থাকিম ডেইলি মেবি 500 ডেইলি 300 ডেইলি 600 আজিৰ পৰা আমি স্ক্ৰিনিং সেন্টাৰ সৰু সজাই লগতে কোকৰাঝাৰৰ সাই ষ্টেডিয়াম তেজপুৰ যোৰহাট শিলচৰতো আজি আমি মুকলি কৰিছো ডেফিনেটলি মানুহক প্ৰৱেশ কৰিব দিয়াৰ সংখ্যা বাঢ়িব কিন্তু সাৱধানতাটো অৱলম্বন কৰিবই লাগিব আৰু যোৱাকালি আজমিৰ শৰীফৰ পৰা অহা ঘটনাটোৱে এইটো কথা স্পষ্ট কৰি দিছে যে ৰেড জোনৰ পৰা অহা মানুহৰ গাত সংক্ৰমণ থাকিব পাৰে আৰু আমি সাৱধানতা লোৱাটো খুবেই প্ৰয়োজনীয় আমাৰ ৰাজ্য চৰকাৰে দিয়া আজি যিখন notification any person returning from a red zone district in any state will be put in institutional quarantine even if he is asymptomatic তো এই notification খনো আজি আমি ইস্যু কৰিছো গতিকে সেই বিষয়ে আপোনালোকক আমি অৱগত কৰিছো আমাৰ বহু পৰিমাণে লকডাউন আমি কিছু শিথিল কৰি দিছো কিন্তু লকডাউন শিথিল কৰাৰ লগে লগে বাহিৰলৈকে ৰাইজ প্ৰয়োজন আৰু অপ্ৰয়োজন দুইটা কাৰণতে ওলাই অহা আমাৰ দৃষ্টিগোচৰ হৈছে মই সদাশয় ৰাইজক অনুৰোধ কৰিম যে ভাৰতৰ আন ৰাজ্যৰ কাৰণে কি মই নাজানো কিন্তু অসম আটাইতকৈ প্ৰত্যাহ্বানৰ সময়খিনিত এতিয়া আমি প্ৰৱেশ কৰিছো আজি এতিয়া
ৰাজস্থানৰ পৰা 40 গৰাকী ছাত্ৰ ছাত্ৰী মেৱাৰ ইউনিভাৰ্চিটিৰ পৰা আহি আছে। আজি দিনটোতে 140 গৰাকী ছাত্ৰ ছাত্ৰী গুজৰাটৰ বিভিন্ন চহৰৰ পৰা আহি আছে। অহা কালি পৰহি দিল্লীৰ পৰাও বাছ আহিব। গতিকে সংক্ৰমণ লগত লৈ অহাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰে। তাৰ পৰিপ্ৰেক্ষিতত অসমবাসী ৰাইজক মই অনুৰোধ কৰিম যে চৰকাৰী ঘোষণা আৰু কৰোনা ভাইৰাছ এই দুটা সম্পূৰ্ণ বেলেগ কথা। আমি অনুমতি দি দোকান খুলিব পাৰোঁ, কিন্তু কৰোনা ভাইৰাছে চৰকাৰৰ অধিসূচনা নপঢ়ে। গতিকে কৰোনাই কৰোনাৰ কাম কৰি গৈ থাকিব। বহুতে কয় যে চৰকাৰে খুলি দিব লাগে, চৰকাৰে খুলি দিয়ক। চৰকাৰে খুলি দিব আপোনালোকে ক'লে, আপোনালোকেও চৰকাৰৰ কথা শুনিব, চৰকাৰেও আপোনালোকৰ কথা শুনিব, কিন্তু কৰোনা ভাইৰাছে আমাৰ কথা শুনিবনে নাই? নিশ্চয় নুশুনে। গতিকে আজিৰ সমস্যাটো চৰকাৰ নহয়, সমস্যাটো জনসাধাৰণ নহয়, সমস্যাটো হ'ল কৰোনা ভাইৰাছ। সেইবাবে মই ৰাইজক অনুৰোধ কৰিম যে অপ্ৰয়োজনীয় হ'লে ঘৰৰ পৰা ওলাই নাহিব। বিশেষকৈ বয়োজ্যেষ্ঠসকল যাতে কোনো কাৰণতে ঘৰৰ পৰা ওলাই নাহে, তাৰ বাবে মই আকৌ এবাৰ বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিলোঁ। অহাকালি ৰাজ্য চৰকাৰে এখন অধিসূচনা ঘোষণা কৰিব। তাৰ অনুসৰি মাস্ক ব্যৱহাৰ নকৰিলে বা মাস্ক যদি ওলমাই ৰাখে ৰাস্তাত খোজ কাঢ়োতে, তেতিয়াহ'লে আৰক্ষীয়ে 500 টকাৰ জৰিমনা কৰিব পাৰিব। কিন্তু মাস্ক বুলি কওঁতে এনেকুৱা এখন কিনা মাস্ক থাকিব লাগিব এনেকুৱা নহয়। ঘৰত থকা গামোচাখন দিও যদি মুখখন আবদ্ধ কৰি ৰাখে, আমি তাকেই মাস্ক বুলি মানিম। এইটো নহয় যে এখন মাস্ক কিনিব লাগিব 20 টকা খৰচ কৰি, 10 টকা 30 টকা খৰচ কৰি, এইটো নহয়। সমাজৰ বাহিৰত ওলাই আহোঁতে গামোচাখন দি হ'লেও নাক মুখ ঢাকি ৰখাটো প্ৰয়োজনীয়। আৰু নাক মুখ যদি ঢাকি নাৰাখে, তেতিয়াহ'লে আৰক্ষীয়ে তেওঁক 500 টকাৰ জৰিমনা কৰিব। আৰু আমাৰ পেণ্ডেমিক এক্টৰ অধীনত এপিডেমিক ডিজিজ এক্ট 1897 ছেকশ্যন 3 অধীনত এই অধিসূচনাখন জাৰি কৰা হ'ব। গতিকে মাস্ক ব্যৱহাৰ কৰাটো বাঞ্ছনীয়। আজি আমি মোক গুৱাহাটীতে আমাৰ ট্ৰেন্ডছ বুলি এখন ইয়াতে দোকান আছে, একেবাৰে ছ'চিয়েল ডিষ্টেঞ্চিং নাই। অথচ আন কিছুমান দোকান আছে য'ত ছ'চিয়েল ডিষ্টেঞ্চিং 100% মেইনটেইন কৰি আছে। কেতিয়াবা যদি দোকানৰ পৰা মানুহৰ যদি আমি ট্ৰেচিং কৰোঁতে এইটো কথা ওলাই যে মই অমুক দোকানখনত গৈছিলোঁ আৰু তাতে মোৰ ক'ভিড আহিলে, সেই দোকানখনো কিন্তু দায়বদ্ধ হ'ব যদি তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চিং মানি নচলে। কেছ নোহোৱালৈকে খুব ভাল, কোনো কথা নাই। কিন্তু যদি ঘটনা হয়, তেতিয়াহ'লে কিন্তু আমি সেই দোকানখনো লগে লগে বন্ধ কৰি দিব লাগিব, কাৰণ তাৰ পৰা আৰু বহুতৰ হ'ব। সেইটো কাৰণে মই দোকানৰ গৃহস্থসকলক, অংশীদাৰসকলক, মালিকসকলক অনুৰোধ কৰিম যে সামাজিক দূৰত্ব বজাই ৰখা আপোনালোকৰ দায়িত্ব। আপোনালোকৰ দোকানৰ পৰা যদি সংক্ৰমণ হয়, তেতিয়াহ'লে আপোনালোকৰ দোকানটো 28 দিনৰ কাৰণে কোৱাৰেণ্টাইন হ'বই, বন্ধ হ'বই। কিন্তু আমি আৰু অধিক দূৰলৈ অনুসন্ধান কৰিব লাগিব। অনুগ্ৰহ কৰি সামাজিক দূৰত্ব বজাই ৰাখক আৰু মাস্কখন প্ৰয়োজনীয়ভাৱেই আপোনালোকৰ লগত মাস্কখন ৰাখি থ'ব লাগিব। আমি যদিও ৰাইজে ঘৰলৈকে ঘূৰি অহাৰ কথা কৈছোঁ, অসমকে ধৰি ভাৰতৰ ইতিমধ্যে উদ্যোগ আদি খুলিছে, ব্যৱসায় বাণিজ্য আৰম্ভ হৈছে। অসমবাসী ৰাইজক মই আগতেও আবেদন কৰিছিলোঁ যে তীৰ্থযাত্ৰী, ছাত্ৰ ছাত্ৰী, ৰোগীসকলক বাদ দি স্থায়ী বা অস্থায়ীভাৱে কামত থকা ব্যক্তিসকল যদি ঘূৰি নহাৰ সিদ্ধান্ত লয়, আমাৰ কাৰণে ভাল। কাৰণ আমি ইমান লোকক, অসমৰ দৰে ৰাজ্য এখনত ইমান লোকক একেলগে কোৱাৰেণ্টাইন কৰাটো সম্ভৱ নহয়।
ৰাজ্য চৰকাৰৰ সেয়া সামৰ্থ্যৰ বাহিৰত হ'ব। সেইবাবে মই ৰাইজক ঘৰলৈ ঘূৰি অহাৰ সিদ্ধান্ত লোৱাৰ আগতে কেইবাবাৰো ভাবি সিদ্ধান্ত ল'বলৈ অনুৰোধ কৰিম। আমি অসম কেয়াৰ প্ৰগ্ৰেমৰ জৰিয়তে এই ঘৰলৈ ঘূৰি নাহিবলৈ লোৱা যিসকলে সিদ্ধান্ত লৈছিলে তেওঁলোকক আমি 2000 টকাকৈ মাহত দিয়াৰ যি ব্যৱস্থা কৰিছিলোঁ সেই সংখ্যা এতিয়া 2,97,770 অৰ্থাৎ প্ৰায় 3 লাখ ব্যক্তি 2,97,770 যদিও 97 বুলি কৈছোঁ কাৰ্যত 3 লাখতি ভৰি দিছে। গতিকে 3 লাখ ব্যক্তিক 2000 কৰি 60 কোটি টকা ৰাজ্য চৰকাৰে প্ৰতি মাহত খৰচ কৰাৰ সিদ্ধান্ত লৈছে। এই সংখ্যা আৰু বাঢ়িব, আৰু 40-50 হাজাৰ আমাৰ পাইপলাইনত হৈছে। প্ৰথম দিনা আমি আলোচনা কৰোঁতে ইয়াতে আমি 2 লাখ মানক দিয়াৰ কথা পাতিছিলোঁ, কিন্তু আজি সেই সংখ্যা 3 লাখত ভৰি দিলে হয়তো 4 লাখতো সেই সংখ্যা যাবগৈ, তেনেকুৱা এক অনুমান কৰা হৈছে। ভাৰতৰ বাহিৰত থকা লোককো কৰা সহায়ৰ সংখ্যা 64 জনলৈ এতিয়া বৃদ্ধি পাইছে। আপোনালোকৰ মনত আছে প্ৰথম আমি 32 জনেদি আৰম্ভ কৰিছিলোঁ, আজি 64 হ'লগৈ। ৰাইজৰ সহায় আহি আছে আৰু অসম আৰোগ্য নিধিলৈ প্ৰথমবাৰলৈ খুব সম্ভৱ চৰকাৰৰ এনে এক প্ৰচেষ্টাত প্ৰায় 50,000 ব্যক্তিয়ে সহায় আগবঢ়ায়। চৰকাৰী কৰ্মচাৰীসকলক বাদ দিয়াৰ পিছতো এটকাৰ পৰা 2 কোটি টকালৈকে 50,000 মানুহে সহায় আগবঢ়ায়। অসমৰ ইতিহাসত মই ভাবোঁ ই এক নতুন প্ৰয়াস, ৰাইজৰ নতুন প্ৰচেষ্টা। 109 কোটি টকা, 10 কোটিতকৈ 109 কোটি 43 লাখ টকা ইতিমধ্যে কালেকশ্যন হৈছে। 110 কোটি টকাতকৈ কেইটকামান কম, আৰু ৰাইজে কম বেছি পৰিমাণে বৰঙণি আগবঢ়াই আছে। ঘৰলৈ ঔষধ দিয়াৰ যি ধনন্তৰী আঁচনি সিও 5,204 সংখ্যা স্পৰ্শ কৰিছে। আমি প্ৰায় 10,000 লোকৰ ওচৰলৈ যাব পাৰিম বুলি আমাৰ স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলে প্ৰচেষ্টা চলাই আছে। অসম চৰকাৰৰ স্বাস্থ্য বিভাগে আজিৰ পৰা এটা নতুন আঁচনি লৈছে। সেইটো হ'ল যে আপোনালোকে জানে যে কোভিডৰ লক্ষণ আৰু জ্বৰ কাহৰ লক্ষণ একেই, অৰ্থাৎ ILI ইনফ্লুৱেঞ্জা লাইক ইলনেছ বুলি আমি কওঁ। আজিৰ পৰা জিলা প্ৰশাসনৰ উদ্যোগত প্ৰতিখন গাঁৱলৈ আমাৰ ডক্টৰ, নাৰ্ছ আৰু লেবৰেটৰী টেকনিচিয়ানসকল যোৱা আৰম্ভ কৰিছে। যি গাঁৱতে আমি ILI কেছ পাওঁ তাৰ পৰাই আমি চেম্পল ল'ম আৰু আমি নিজে গাঁৱত যাম। অৰ্থাৎ অহা এমাহৰ ভিতৰত অসমৰ 25,000 গাঁৱলৈ আমাৰ স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকল যাব, ডক্টৰসকল যাব আৰু খুব ক্ল'জলি ILI কেছ আৰু ৰেছপিৰেটৰী চিণ্ড্ৰম থকা কেছসমূহ মনিটৰ কৰিব, যাতে আমি কমিউনিটিত যিকোনো প্ৰকাৰে এনেকুৱা চিমটম পোৱা ব্যক্তিৰ আমি চেম্পল আনিব পাৰোঁ, টেষ্ট কৰিব পাৰোঁ, ৰাজ্যখনক সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰোঁ। আজিৰ পৰা স্বাস্থ্য বিভাগৰ এই প্ৰচেষ্টা আৰম্ভ হৈছে। সাংবাদিক মহলে বিভিন্ন গাঁৱত যোৱা আমাৰ এই প্ৰচেষ্টাক প্ৰচাৰ কৰিলে আমাৰ চিকিৎসকসকল আৰু নাৰ্ছ বাইদেউসকল, আশা কৰ্মীসকল, MPW সকল আনন্দিত হ'ব। আৰু আজিৰ পৰাই যোৱা মাৰ্চ মাহত আমি কৰাৰ দৰেই হোম কোৱাৰেণ্টাইনত যোৱা ব্যক্তিসকলক নজৰ ৰখাৰ কামো আমাৰ MPW আৰু আশাসকলে আৰম্ভ কৰিব। ঘৰৰ বাহিৰত নটিচ লগোৱাৰ পৰা তেওঁলোকক নজৰত ৰখাৰ পৰা এই গোটেই কামবিলাক আমাৰ MPW আৰু আশাসকলে, ANM সকলে আৰম্ভ কৰিব। অহা কালিৰ পৰা আমাৰ ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলে দৰমহা পোৱা আৰম্ভ কৰিব।
8 তাৰিখৰ পৰা আমাৰ ট্ৰেজাৰী খুলি দিয়া হৈছে আমি এইবাৰ বিশেষ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক বিশেষ একো অনুৰোধ জনোৱা নাই কিন্তু ব্যক্তিগতভাৱে মই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক যোনে যেনেকে পাৰে আমাৰ বয়োজ্যেষ্ঠ লোকসকল যিহেতু ঘৰৰ পৰা ওলাই আহিব পৰা নাই তেওঁলোক ঘৰৰ পৰা ওলাই আহিব নোৱাৰে বৰ্তমান তেখেতসকলক যোনে যেনেকে পাৰে ফল মূলেৰে সহায় কৰাৰ বাবে মই অনুৰোধ কৰিম যে ঘৰৰ কাষত যি আমাৰ বৃদ্ধ ব্যক্তিসকল আছে 65 বছৰ ওপৰৰ সিনিয়ৰ সিটিজেন সকল আছে তেওঁলোকক যোনে যেনেকে পাৰে আৰ্থিকভাৱে খবৰ ললে আমি আনন্দিত হম আৰু মই ভাবো যে যিহেতু এইবাৰ আমি এমাহৰ দৰমহাও কথা কোৱা নাই বা পূৰ্ণ দৰমহা আমি জটিল বিত্তীয় পৰিৱেশৰ মাজতো আমি দিছো মই আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকলক বিশেষকৈ আমাৰ যুৱ কৰ্মচাৰীসকলক আবাল বৃদ্ধ বনিতা সকলৰ খা খবৰ লবলৈ কৰবাত পাৰো আমি ফলমূল অলপ কিনি দিলো যি ধৰণে কৰবাত পাৰো আমি কিবা হৰলিক্সৰ বটল এটাকে কিনি দিলো বিশেষকৈ যেটো ভালনাৰেবল সেকশন যিয়ে এতিয়া বাকি সকলটো কামত ওলাই আহিছে কিন্তু এই ভালনাৰেবল সেকশনটো বাহিৰত ওলাই আহিব নোৱাৰে গতিকে তেখেত সকলক যিমান পাৰে সহায় কৰিবলৈ আমি অনুৰোধ কৰিম কালি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আছে মেঘালয় অৰুণাচল আৰু অসমে জয়েন্টলি কাম কৰিছে যে আমি লিকাৰৰ ওপৰত জয়েন্টলি কিবা কৰিব আমি পাৰো নেকি কিবা বৃদ্ধি কৰিব পাৰো নেকি হার কিন্তু এখন ৰাজ্যই বৃদ্ধি কৰিলে নহব গতিকে আমি মেঘালয় আৰু অৰুণাচল চৰকাৰৰ লগত অতি ক্লোজলি কাম কৰি আছো হয়তো কালি কেবিনেটৰ পিছত আপোনালোকক এই বিষয়ে জনাব পৰা যাব প্ৰভাইডেড অৰুণাচল আৰু মেঘালয়ও এগ্ৰি কৰে আমি তিনিখন ৰাজ্যই একেলগে লগ হৈ ইন্টিগ্ৰেটেড স্ট্ৰাকচাৰ এটা যেনেকৈ আমি পেট্ৰলৰ দাম বঢ়োৱা দিনাখনে ডিজেলৰ বঢ়োৱা দিনাখনে মেঘালয়ও বঢ়াইছিল উই আৰ ৱৰ্কিং ক্লোজলি সেই ইন্টিগ্ৰেটেড স্ট্ৰাকচাৰ এটা বনোৱাৰ কামত আমি অনানুষ্ঠানিকভাৱেও যি লাগি আছো তাত আমি সফল হৈছো আৰু এই ক্ষেত্ৰতো আমি তেনেকে আগবাঢ়ি যাম বুলি আমি ভাবিছো শিক্ষা বিভাগত কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা আছে মই আমাৰ সাংবাদিক বন্ধু বান্ধৱীসকলক নোট লবৰ কাৰণে অনুৰোধ কৰিম বিশেষকৈ দুই এটা কথাত আমাক ৰাজ্যৰ শিক্ষাবিদসকলৰ বিশেষ পৰামৰ্শৰ প্ৰয়োজন এটা হল আমি যদি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেখো তেতিয়ালে আমি দেখা পাওঁ যে আমাৰ একাডেমিক ইয়াৰ আৰম্ভ হয় 1 এপ্ৰিলত ভাৰতৰ প্ৰত্যেকখন ৰাজ্যত আৰু একাডেমিক ইয়াৰ শেষ হয় 31 মাৰ্চত এই পৰীক্ষাৰ পিছৰ যেটো বন্ধৰ মাহ হয় ফেব্ৰুৱাৰী মাৰ্চ এই সময়ছোৱাত মেট্ৰিকৰ পৰীক্ষাও হয় হায়াৰ সেকেন্ডাৰীৰ পৰীক্ষা হয় শ্ৰেণী কোঠা ছুটি দিব নালাগে বাকি হলে আমাৰ কি হয় যে 1 বছৰ ক্লাস হয় 2 মাহ আমি গৰম বন্ধ পাওঁ এমাহ আমি মেট্ৰিক আদি পৰীক্ষাৰ নামতো আমাৰ স্কুল ক্ষতি হয় এক প্ৰকাৰ আমাৰ 3 মাহ যায় কিন্তু বাকি ৰাজ্য চৰকাৰে 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ শিক্ষাবৰ্ষ পৰিচালনা কৰাৰ কাৰণে তেওঁলোকৰ লছ অফ একাডেমিক ক্লাसेस और एकाडेमिक एक्टिविटी बहुत कम হয় কাৰ্যত আমাৰ জানুৱাৰী মাহত ক্লাসো নহয় ডিসেম্বৰত আৰম্ভ হোৱাৰ পিছত সেই কাৰণে আমি এই বছৰ আমি যদি শিক্ষাবৰ্ষটো 31 মাৰ্চত শেষ কৰিব পাৰো ডিসেম্বৰৰ পৰিৱৰ্তে তেতিয়ালে আমাৰ এই লছখিনি কভাৰ হৈ যায় যদি ইনষ্টেড অফ 1 জানুৱাৰী টু 31 ডিসেম্বৰ অকল অসমেহে এতিয়া এইটো ক্যালেন্ডাৰ মানে বাকি কোনোবাই জুলাইৰ পৰা আৰম্ভ কৰে কোনোবাই এপ্ৰিলৰ পৰা আৰম্ভ কৰে অসমৰ বাহিৰে সকলো ৰাজ্যৰ সকলো বুলি কতে কোনোবা এখন হয়তো অসমৰ লগত থাকিব পাৰে উত্তৰ পূৰ্বত বাট বাই এণ্ড লাৰ্জ গোটেই ভাৰতৰ ৰাজ্য চৰকাৰ সমূহে 1 এপ্ৰিলত শ্ৰেণী আৰম্ভ কৰে 31 মাৰ্চত শেষ কৰে এই বছৰ যদি আমি একাডেমিক ইয়াৰটো 31 মাৰ্চলৈকে বঢ়াই দিব পাৰো তেতিয়ালে কোভিডৰ পিছতো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ ক্ষতি নহব কিন্তু চৰকাৰে একপক্ষীয় সিদ্ধান্ত লব খোজা নাই
কাৰণ শিক্ষাই সকলোৰে জীৱনক স্পৰ্শ কৰে মই এই ক্ষেত্ৰত সদায় ৰাইজৰ শিক্ষাবিদসকলৰ পৰামৰ্শ সেৱালৈ পোনপটীয়াকৈ আগবঢ়াবলৈ আমি অনুৰোধ কৰিছো যাতে আমি অহা 15 দিন 20 দিন পিছত আমি এই ক্ষেত্ৰত এটা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰো কিন্তু আমি যেটো শিক্ষাবিদসকলৰ লগত পৰামৰ্শ কৰিছিলো তেওঁলোকে আমাক পৰামৰ্শ দিছে যে শিক্ষা বৰ্ষ যদি 1 এপ্ৰিলৰ পৰা আমি 31 মাৰ্চ কৰো সকলোৰে কাৰণে ভাল হয় ৰাষ্ট্ৰৰ মূল খুঁটিৰ লগত আমি যাব পাৰো গতিকে এই বছৰ বিশেষকৈ কৰোনাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ একো ক্ষতি নহব এই দিশত মই সকলোৰে পৰামৰ্শ বিচাৰিছো সকলোৰে পৰামৰ্শ আগবঢ়াব পাৰে ইয়াৰ পিছত আমি এটা সিদ্ধান্ত লৈছো যে এই সময়ত আমাৰ যেটো গৰম বন্ধৰ কথা আমাৰ চলে আমি 1 মেৰ পৰা 31 মেলৈ গৰম বন্ধ আমি ঘোষণা কৰিছো সাধাৰণতে আমাৰ গৰম বন্ধ জুলাইৰ পৰা আৰম্ভ হয় 1 জুলাইৰ পৰা এই বছৰ আমি সিদ্ধান্ত লৈছো যে 15 তাৰিখৰ পিছত লকডাউন খুলিলেও স্কুল কলেজ খুলিলেও আমাৰ স্কুল কলেজ নুখুলে 31 মেলৈকে আমাৰ সামাৰ ভেকেশন চলি থাকিব যাতে এই ক্ৰাইসিছৰ মাজতে আমাৰ সামাৰ ভেকেশনটো এডজাস্ট হৈ যায় সো 1 মেৰ পৰা আমাৰ সামাৰ ভেকেশন আৰম্ভ হল আৰু 31 মেত আমাৰ সামাৰ ভেকেশন শেষ হ'ব এইটো আমি নটিফাই কৰিছো আজিৰ পৰা আগৰটো পৰামৰ্শ শিক্ষা বৰ্ষ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে কৰিব পাৰো নেকি হেতু আমি পৰামৰ্শ খুজিছো কিন্তু 1 মেৰ পৰা 31 মেলৈকে আজিৰ পৰা আমি আনুষ্ঠানিকভাৱে গৰম বন্ধ ঘোষণা কৰিছো দিল্লী চৰকাৰ ৰাজস্থান চৰকাৰ বহু কেইখন চৰকাৰে এই কামটো কৰিছে আৰু আমিও আজিৰ পৰা এমহীয়া গৰম বন্ধ আমি আৰম্ভ কৰিছো আমাক এটা দ্বিতীয়তে আৰু এটা ইম্পৰ্টেন্ট কথা হল যে এই বন্ধৰ সময়ছোৱাতে বিশেষকৈ জুন মাহৰ মাজভাগত সেৱা আৰু কাউন্সিলে নিজৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব এইবাৰ পৰীক্ষাৰ মাৰ্কশিট আমি এতিয়াই নিদিও কাৰণ আমি বিচৰা নাই যে লৰা ছোৱালীবোৰ স্কুলত মাৰ্কশিট লবৰ কাৰণে আহক যেটো আমি ডিজিটেল মাৰ্কশিট আমি পঠাই দিম আৰু যেটো ডিজিটেল মাৰ্কশিট ষ্টুডেন্টে পাব সেই ডিজিটেল মাৰ্কশিটৰ ওপৰতে কলেজত এডমিশন হ'ব গতিকে আগত যি আমি এখন স্কুলত আহে মাৰ্কশিট এখন বিতৰণ কৰো এই বছৰ আমাক মাৰ্কশিট নালাগে আমি সেৱাই আগবঢ়োৱা ডিজিটেল মাৰ্কশিটৰ ওপৰতে আমি এডমিশন লব পাৰিম পৰৱৰ্তী পৰ্যায়ত কলেজ খুলিলে প্ৰিন্সিপাল সকলে পিছত মাৰ্কশিট আহিলে ভেৰিফাই কৰি লব কিন্তু মোৰ অৰ লেছ যেহেতু কোনোবাই ডিজিটেল মাৰ্কশিটখন দিলেও সেৱা আৰু কাউন্সিলৰ ৱেবসাইটত মাৰ্কস বিলাক থাকিবই গতিকে কোনোবাই ক্ৰস চেক কৰিলে ক্ৰস চেকো কৰি লব পাৰিব গতিকে এইবাৰ আমাৰ ডিজিটেল মাৰ্কশিটৰ ওপৰতে সকলোৱে এডমিশন আমাৰ লব পাৰিব কলেজৰ এডমিশন বিলাকো আমি নিয়ম মাফিক কৰিম কলেজৰ এডমিশন বিলাক অনলাইনত হ'ব এবাৰ আৰু এডমিশন যেহেতু কাৰ্যতক বিনামূলীয়া হয় গতিকে টকা পইচা দিয়াৰো কথা নাই বৰঞ্চ অনলাইনৰ ফৰ্মখনতে এইবাৰ আমি তেওঁলোকৰ IFS কোড বেংক নাম্বাৰ এইবিলাক আমি লৈ লম যাতে ভৱিষ্যতে তেওঁলোকক আমি কৰোনা বুলি যিখিনি আৰু সহায় কৰাৰ মন বান্ধি লৈছো ছাত্ৰ সমাজক সেইখিনি যাতে আমি বেংকৰ ডাইৰেক্ট ট্ৰান্সফাৰৰ জৰিয়তে আমি কৰিব পাৰো গতিকে অনলাইন এডমিশন হ'ব অনলাইন ফৰ্মতে তেওঁলোকৰ মাৰ্কশিটটো ডিজিটেল মাৰ্কশিটত হৈ যাব আৰু অনলাইন ফৰ্মতে আমি তেওঁলোকৰ বেংক একাউন্ট IFS কোড IFC কোড আদি লৈ লম যাতে তেওঁলোকৰ পৰৱৰ্তী দিনত আমি DBT আদি কৰিব লগিয়া থাকিলে তেওঁলোকে যাতে সুবিধা পাব পাৰে হায়াৰ সেকেন্ডাৰী যিসকল লৰা ছোৱালী সেকেন্ড ইয়াৰ পালে তেওঁলোকৰ এটা বহুত ডাঙৰ সমস্যা হৈছে যে তেওঁলোকে কিতাপ পত্ৰখিনি লব পৰা নাই
আমি বিনামূলীয়া কিতাপ দিওঁ এইকেইদিন আমাৰো প্ৰেছো বন্ধ সব বন্ধ হায়াৰ সেকেন্ডাৰী দ্বিতীয় বৰ্ষৰ ল'ৰা ছোৱালীয়ে কিতাপ কাগজ ল'ব পৰা নাই এতিয়া আমি সিদ্ধান্ত লৈছো যে অহা 26 মেৰ পৰা 28 মেলৈকে এই 3 দিনত হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত পঢ়া ল'ৰা ছোৱালীবিলাকে সামাজিক দূৰত্ব মাস্ক পিন্ধি স্কুলত গৈ বা কলেজত গৈ তেওঁলোকৰ পাঠ্যপুথি সংগ্ৰহ কৰিব পাৰিব এইটো আজি মই বহুতে আমাক প্ৰশ্ন সুধি আছিলে ছাত্ৰ সমাজৰ কাৰণে এইটো আমাৰ প্ৰয়োজনীয় হ'ব আমি যেনেকে বিদ্যালয়ৰ একাডেমিক বৰ্ষ অলপ সলনি কৰিব খুজিছো কলেজ সমূহেও এটা একাডেমিক সেমিষ্টাৰ বিলাক বদলোৱাৰ কাৰণে এটা প্ৰচেষ্টা চলাই আছে আন্ডাৰ দা আমব্ৰেলা অফ ইউজিচি সো এই ক্ষেত্ৰত কলেজ সমূহে ইউজিচিৰ পৰা অহা গাইডলাইন বিলাক পালন কৰিব আমাৰ ছাত্ৰ সমাজক আমি সকলোৱে খুব চেষ্টা কৰি আছিলো যে এই সময়ছোৱাৰ ভিতৰত আমি অনলাইন ক্লাसेस বঢ়াবৰ কাৰণে আমি চেষ্টা কৰিছিলো আমি এইটো কথা জানো যে অসমৰ বহুত ছাত্ৰ ছাত্ৰীৰ মোবাইল নাই কিন্তু মোবাইল নহলেও অন্তত ঘৰৰ কাৰোবাৰো যদি এটা মোবাইল থাকে দীক্ষা এপটো যদি আমি ডাউনলোড কৰি লওঁ তেতিয়ালে আমি বৰ্তমান বিভিন্ন ভাষাত এই শিক্ষা আমি গ্ৰহণ কৰিব পাৰো মই টেলিভিছনতো বিভিন্ন জনক এই বিষয়ে অনুৰোধ কৰি আছো আৰু আজি মই আকৌ এবাৰ সকলোকে অনুৰোধ কৰিম যে আপোনালোকে দীক্ষা এপ আপোনালোকে ডাউনলোড কৰক কাৰণ এই দীক্ষা পোৰ্টেলত যদি আমি ডাউনলোড কৰো তেতিয়া হলে বঙালী অসমীয়া বড়ো বিভিন্ন ভাষাৰ মাধ্যমৰ শ্ৰেণী সমূহ সুন্দৰভাৱে আমি বুজিব পাৰো ঘৰত থাকি গতিকে দীক্ষা পোৰ্টেলটো মই ছাত্ৰ ছাত্ৰীসকলক ডাউনলোড কৰাবৰ বাবে অনুৰোধ কৰিম আপোনালোকে ভাল পাব যে বিভিন্ন চেনেলৰ মাধ্যমেৰে আমি এই অনুৰোধ জনোৱাৰ পিছত ইতিমধ্যে প্ৰায় 40,000 দীক্ষা এপ ডাউনলোড হৈছে আজিৰ দিনত দীক্ষা এপ ডাউনলোড হোৱা সংখ্যা হল 1,42,330 মই অনুৰোধ কৰিম যে আপোনালোকে অকনমান প্ৰচাৰ কৰিলে আমাৰ ছাত্ৰ সমাজে দীক্ষা পোৰ্টেল ডাউনলোড কৰিলে তেওঁলোক বহুত উপকৃত হ'ব পাৰিব অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানে আৰম্ভ কৰা বিশ্ববিদ্যা অসম নামৰ ইউটিউব চেনেলৰ জৰিয়তেও আমি শিক্ষা দি আহিছো এই শিক্ষাদানতো বৰ্তমান ভিউৱাৰ্স বাঢ়িছে যোৱাকালি প্ৰায় 40,000 ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে মই দীক্ষা আৰু বিশ্ববিদ্যা অসম এই দুইটাৰ সহায় লবলৈ আমি ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম দুটা আমি তিনিটা বিশেষকৈ আমি ঘোষণা ঠিক অলপ ৰিলেক্সেশ্যন কৰিব খুজিছো হেতু যিসকলে গৱেষণা কৰে ৰিসাৰ্চ কৰে তেওঁলোক সায়েন্সৰ ৰিসাৰ্চ কৰা সকল কলেজ আৰু ইউনিভাৰ্সিটিৰ ল্যাবত যোৱাটো খুব প্ৰয়োজনীয় নহলে ৰিসাৰ্চ কৰিব নোৱাৰে গতিকে আমি কলেজ আৰু ইউনিভাৰ্সিটি বিলাকত ৰিসাৰ্চ স্কলাৰ সকল যাতে যাব পাৰে সেই অনুমতিটো আমি প্ৰদান কৰিছো যাতে ল্যাবত গৈ তেওঁলোকে ল্যাবৰ কাম কৰিব পাৰে গতিকে আজিৰ পৰা এটা ৰিলেক্সেশ্যন থাকিব যদিও এডুকেশ্যন ইনষ্টিটিউট পুৰা বন্ধ বাট ৰিসাৰ্চ স্কলাৰ্স বিশেষকৈ সায়েন্সৰ ৰিসাৰ্চ স্কলাৰ সকলে যদি কলেজ স্কুলত যাব খোজে বিশেষকৈ কলেজ ইউনিভাৰ্সিটিত তেওঁলোকে যাব পাৰিব দ্বিতীয়তে আমি এটা কনসেপ্ট কৰিব খুজিছো যদিহে 31 মেৰ পিছলৈকে চলে এতিয়া আমি আৰম্ভ কৰিব খোজা নাই 31 মেৰ যদি পিছলৈকে কিবা কাৰণত কোভিডৰ সংক্ৰমণ একে অৱস্থাত থাকে আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ক্লাছটো স্কুলত আমি কলেজত আৰম্ভ কৰিম অনলি এটা ক্লাছ কাৰণ আমাৰ ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ পঢ়িব লাগিব টেষ্ট দিব লাগিব তাৰ মডেলিটি আমি ঠিক কৰিম কিন্তু 31 মেলৈকে আমি এটো নকৰো
কাৰণ 31 মেলৈকে গৰম বন্ধ গোটেইখিনি আণ্ডাৰ কণ্ট্ৰোল আছে কিন্তু 31 মেৰ পিছত যদি আমাৰ লকডাউন চলি থাকে তেতিয়ালে আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ক্লাস আমি আৰম্ভ কৰিম কেনেকৈ আৰম্ভ কৰিম যে বি বৰুৱা লৰাজন যদি বন্ধত ধেমাজিত গৈছে তেওঁ ধেমাজি কলেজতে কৰিব তেওঁ গুৱাহাটীত আহিব নালাগে বা গুৱাহাটীত খন্দিকৈ মহাবিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰী এগৰাকী যদি এটা ডিব্ৰুগড়ত গ'ল ডিব্ৰুগড়ৰ ঘৰৰ কাষৰ কলেজখনতে তেওঁ কৰিব তেওঁ জাগা চেঞ্জ কৰিব নালাগে ঠিক তেনেকৈ অধ্যাপকসকলে য'ত আছে বৰ্তমান সেই তাৰ নিকটৱৰ্তী কলেজখনত ক্লাছ কৰিব আৰু সায়েন্সত যেহেতু ষ্টুডেন্ট কম খুব তেওঁলোকে ৰুটিনখন এনেকৈ কৰিব যাতে এটা ক্লাছত 20টাতকৈ ওপৰ ল'ৰা ছোৱালী নাথাকে সেই বিষয়ে এইটো সিদ্ধান্ত নহয় এটা প্ৰয়াস তাৰ বিষয়ে মডেলিটি আমি ৰেডি কৰাৰ কাম আৰম্ভ কৰিছো যেতিয়া এই বিষয়ে ফাইনেল এটা ব্লুপ্ৰিন্ট হ'ব সেই বিষয়ে আপোনালোকক আমি জনাম ইয়াৰ উপৰিও আমাৰ গাঁওসমূহত বেচৰকাৰী স্কুল চৰকাৰী স্কুলৰ শিক্ষকসকল গাঁৱত আছে যদি শ্ৰেণী কোঠা নচলে গাঁৱৰ চোতালত 5 জন ল'ৰাক একত্ৰিত কৰি আমাৰ শিক্ষকসকলে ঘৰুৱাভাৱে কিছু জ্ঞান দিব পাৰে একো নহলেও নিজৰ মোবাইলত শিক্ষকজনৰ মোবাইল আছে শিক্ষকজনৰ হোৱাটছআপ আছে 5 জন ল'ৰাক বহুৱাই দীক্ষা এপটো লগাই দিলেও বহুতখিনি ক্লাছ আগবাঢ়িব পাৰে গতিকে আগত যি আমাৰ নিয়ম আছিল যে চোতালতে আমি 5 জন ককাই ভাই বহিলো দেউতাই একেলগে পঢ়াই দিলে ঠিক তেনেকুৱা ধৰণৰো এটা বিকল্প চিন্তা এটা আমি 1 জুনৰ পৰা আৰম্ভ কৰিছো যে এনেকুৱা লাইনত আমি চিন্তা এটা কৰিম যে 5 জন ল'ৰা গাঁৱৰ চোতালত যাৰ ঘৰৰ ডাঙৰ চোতাল তাতে বহিলে গাঁৱত টেট শিক্ষক এজন আছে গাঁৱত শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক এজন আছে বা গাঁৱত কোনোবা আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী এজন আছে হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰীজন আছে 5 জন ল'ৰাক বহুৱাই অমুকৰ চোতালত ক্লাছ 1 অমুকৰ চোতালত ক্লাছ 2 তমুকৰ চোতালত ক্লাছ 3 এনেকুৱা এটা নতুন চিন্তা এটা আনিবৰ কাৰণে আমি চেষ্টা কৰিছো গতিকে ইনোভেটিভ ৱে হায়াৰ সেকেন্ডাৰী ক্লাছ আৰু ইনোভেটিভ ৱেত গাঁৱতে পাঠদান এই দুটা বিষয়ৰ ওপৰত আমি চিন্তা চৰ্চা কৰি আছো আপোনালোকক এই দুইটা চিন্তা পূৰণ হোৱাৰ লগে লগে আজি দুইটা চিন্তাই পূৰণ হোৱা নাই বহুত প্ৰশ্ন কৰিলে মই উত্তৰ দিব নোৱাৰিম কিন্তু এই দুইটা চিন্তা মেচিউৰড হোৱাৰ লগে লগে আমি আপোনালোকক জনাম কালিৰ পৰা আমি আৰু এটা কৰিছো যে লকডাউন সময়ত আমি লিখা গল্প লকডাউন সময়ত লিখা আমি কবিতা লকডাউন সময়ত লিখা আমাৰ সিৰিয়াস এছে বিজ্ঞানৰ মডেল এইবিলাকৰ ওপৰত সমগ্ৰ শিক্ষা অভিযানে কম্পিটিশন আৰম্ভ কৰিব এতিয়া আমি লিখিম সাবজেক্ট বিলাক কালিৰ পৰা পেপাৰত টিভিত আহিব যে ক্লাস 5ৰ ল'ৰাৰ অহা 7 দিনৰ টপিক এইটো ক্লাস 6ৰ ল'ৰাৰ অহা 7 দিনৰ টপিক এইটো ক্লাস 7ৰ ল'ৰাৰ অহা 7 দিনৰ টপিক এইটো ধৰি ললো যে প্ৰথম আমি এটা টপিক দিলো ক্লাস 5ক যে ভাৰত মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলনলৈ অৱদান এটা টপিক ক্লাস 6ক আমি দিলো যে ভাৰতবৰ্ষৰ সংবিধানৰ মৌলিক অধিকাৰ 7ক আমি দিলো যে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এই ধৰণে সৰু ডাঙৰ টপিক আমি দিম তেওঁলোকে লিখিব ৰাখি থৈ দিব লকডাউনৰ পিছত বা মাজত আমাৰ শিক্ষকে এইবিলাক সংগ্ৰহ কৰি আমাক দিব আমি খুব ধুনীয়া পুৰস্কাৰ দিম আৰু প্ৰায় 10,000 ছাত্ৰ ছাত্ৰীক আমি পুৰস্কাৰ দিম there will be 10,000 prizes আৰু টপিক বিলাক অহা পৰহিৰ পৰা পুৱা আৰম্ভ হ'ব টিভি স্ক্ৰলতে হওক বাতৰি কাকতত হওক বিজ্ঞাপন দিম আৰু 10,000 আমি প্ৰাইজেছ দিম টপিক একোটা থাকিব তেওঁলোকে যাতে কিতাপ আছে পুথি আছে টপিকখিনি ডেভেলপ কৰি থাকক সায়েন্সৰ ষ্টুডেন্টৰ কাৰণে বেলেগ টপিক হ'ব আৰ্টছৰ ষ্টুডেন্টৰ কাৰণে টপিক বেলেগ হ'ব এই ধৰণে আমি মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী বা হাই স্কুলৰ ল'ৰাখিনিক আমি অহা পৰহিৰ পৰা এংগেজ কৰি ৰাখিব খুজিছো সো এইটো এটা আমি কাম কৰিব খুজিছো
যে লকডাউনৰ পিৰিয়ডত আমি কাম দিব খুজিছোঁ আৰু তাৰ কাৰণে আমি খুব সুন্দৰ আৰু খুব এট্ৰেক্টিভ আমি 10,000 প্ৰাইজ দিম আৰু সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব আৰু সকলো ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰাটো এক প্ৰকাৰ আমি বাধ্যতামূলক বুলি কম আমাৰ লকডাউনৰ পিছতে আমি হেডমাস্টাৰ সকলৰ লগত আমি কথা পাতিম কোনে জমা দিলে কোনে জমা নিদিলে এতিয়া কোনেও নহয় আজিৰ সপ্তাহৰ কাম আমি কৰি সাইডত থৈ দিলো অহা সপ্তাহৰ কাম অহা সপ্তাহত কৰি থৈ দিলো একেলগে চাৰিটা কাম আমি স্কুলত লকডাউন খোলাৰ পিছত জমা দিব আমি ৰাজ্যিক ভিত্তিত এইবিলাক পৰীক্ষা কৰি 10,000 পুৰস্কাৰ আমি ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো শিক্ষা বিভাগত আৰু এটা সৰু আমাৰ এনাউন্সমেন্ট আছে ভাৰতৰ বিভিন্ন স্থানত আজি ছাত্ৰ ছাত্ৰীসকল আবদ্ধ হৈ আছে যোৱাকালি পৰহি কৰ্ণাটকতো আমি এটা অতি শোকাবহ ঘটনাৰ লগত মুখামুখি হৈছো আৰু উচ্চতৰ মাধ্যমিক বা বিশেষকৈ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পঢ়া ল'ৰা ছোৱালী সকল দেউতাক মাকৰ ওচৰত ঘূৰি আহিবৰ কাৰণে বেকুল হৈ আছে কিন্তু ট্ৰেইন আৰু ফ্লাইট দুইটাই নাই গতিকে বহুত ছাত্ৰ ছাত্ৰীয়ে বাছেদি অসমলৈ উভতি আহিছে আমি সিদ্ধান্ত লৈছো যে যিসকল ওয়েষ্ট ইণ্ডিয়া আৰু সাউথ ইণ্ডিয়াৰ পৰা উভতি আহিব প্ৰত্যেক গৰাকী ছাত্ৰ ছাত্ৰীক আমি 5,000 টকাকৈ এটা সাবসিডি দিম যেতিয়া বাছত আহিব বাছৰটো একেলগ কৰি আহিছে তাৰ কাৰণে তেওঁলোকে এখন তেওঁলোক যে আহিছে সৰু এটা আমাৰ মই আপোনালোকক কাগজখন এৰি থৈ যাম আমি এটা ইমেইল এটা দিছো সেই ইমেইলত খালি ৰেজিষ্টাৰ কৰি দিব যে মই এইটো গ্ৰুপত এনেকৈ আহিছো তেতিয়া ওয়েষ্ট আৰু সাউথৰ পৰা আহিলে আমি 5,000 টকা দিল্লীৰ পৰা আহিলে বা নৰ্থ জোনৰ পৰা আহিলে 3,000 টকা আৰু ইষ্ট জোনৰ পৰা আহিলে আমি 2,000 টকা সহায় আগবঢ়াম যে 50 জন ষ্টুডেন্ট যদি দিল্লীৰ পৰা আহিব খুজে একেলগে দুখন গাড়ীত আমাৰ পৰা 1.5 লাখ মানে 1,20,000 টকা পালে নিজৰো অলপ দিলে একেলগে গুছি আহিলে গতিকে এই যেটো এন্ট্ৰি বা ৰেজিষ্ট্ৰেচন কৰিব লাগে এটো 1800 345 3525 1800 345 3525 আৰু টুইটাৰ একাউণ্ট এটা #AssamStudentHelpDesk এইটো আমাৰ একাউণ্ট ইয়াতে খালি তেওঁলোকে জনালে হ'ল যে আমি 10 জনৰ গ্ৰুপ আহিছো 20 জনৰ গ্ৰুপ আহিছো আৰু তেওঁলোকক আমি তেওঁলোকৰ ফোন নম্বৰ দিব আমি তেওঁলোকক নিজে ৰিচ আউট কৰিম আমি ফোনত তেওঁলোকক কথা পাতি তেওঁলোকৰ লগত আমি আমাৰ যেটো বহুত ভলেন্টিয়াৰে বৰ্তমান কাম কৰি আছে আমি তেওঁলোকক ৰিচ আউট কৰিম হয়তো আজিয়ে নাপাব পাৰে 7 দিন 10 দিন পিছত হলেও তেওঁলোকক আমি ৰিচ আউট কৰি এই স্কলাৰশ্বিপটো আমি দিম সময় লাগিব পাৰে কাৰণ এইখিনি সময়ত মানুহ কোনবা সৰু খজাত যাব কোনবাই তেজপুৰত যাব কোনবাই জোৰহাটত যাব বিচাৰি পোৱা দিগদাৰ হ'ব কিন্তু এটলিষ্ট এই ইমেইলত বা টুইটাৰ একাউণ্টত বা টোল ফ্ৰী নম্বৰত ৰেজিষ্টাৰ কৰি দিলে তেওঁলোকে ঘৰত বহি বহি পৰৱৰ্তী সময়ত পুঁজিটো পাব আজি কাৰোবাৰ পৰা যোগাৰ কৰি আহিলেও অন্ততঃ সেইখিনি বিত্তীয় এটা তেওঁলোকৰ সিকিউৰিটি এটা থাকিব আৰু এই বিষয়ে এই নম্বৰ কেটাত ফোন কৰিলে আৰু বেছি খবৰ পাব আপোনালোকক এটো আমি আপোনালোকৰ গ্ৰুপত দি দিম আপোনালোকে নব আপোনালোকে এটো ভাল কৰি প্ৰচাৰ কৰিব পাৰিব গতিকে মোৰ ফালৰ পৰা এইখিনিয়ে ক'বলগীয়া আছিল আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে কালি এই ঘটনাটো কোনোবা ব্যক্তিয়ে মোক হোৱাটছআপৰ জৰিয়তে জনাইছিলে আৰু অসম পুলিচৰ হৰমিত সিং ডাঙৰীয়াক বিষয়টো মই লগে লগে জনাইছিলো অনুসন্ধানৰ কাৰণে তেখেতে অনুসন্ধান কৰি কি পালে মই খবৰ লোৱা নাই কিন্তু বিষয়টো আমাৰ নজৰত আহিছে আৰু আৰক্ষীক তদন্ত কৰিবলৈ এই বিষয়ে মই নিজে ব্যক্তিগতভাৱে কৈছো
এতিয়া আজিৰ সময়টো এনেকুৱা সময় যে ৰেড জোনৰ পৰা আহি যোৱাকালি মই এটা উদাহৰণ দিছোঁ যোৱাকালি 4 গৰাকী ব্যক্তি আহিছে লগত এগৰাকী ছোৱালী আহিছে ৰাতি ৰিকুৱেষ্ট কৰাৰ পিছতো তেওঁ কোৱাৰেণ্টাইনত নাথাকে কাজিয়া পেচাল কৰি ঘৰত ঘূৰি যায় কিন্তু এটোতো তেওঁৰ স্বাধীনতা নহয় তেওঁ ঘৰত ঘূৰি গৈ কাক মাৰিব প্ৰথম গাঁৱৰ বুঢ়া মানুহজনক মাৰিব ফ্লেটত থকা বুঢ়া মানুহজনক মাৰিব সেইকাৰণে মইতো আপোনালোককো ভাবো যে আপোনালোক সৰু সজাই থদাই থাকিব আপোনালোকৰ কেমেৰা থাকিলে মানুহে অলপ বুজিব নহলে মইনো বা আমাৰ অফিচাৰ সকলে কিমানৰ লগত কাজিয়া কৰিব এটা যোৱাকালি তেখেতক যেনে তেনে ৰাতি বুজাই বৰাই হোটেলত লৈ যোৱা হ'ল মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে আমি ইয়াত এটা হোম কোৱাৰেণ্টাইন ষ্টাম্প মাৰিছোঁ ইয়াক এটা হোম কোৱাৰেণ্টাইন ষ্টাম্প মাৰিছোঁ এই হোম কোৱাৰেণ্টাইন ষ্টাম্প থকা মানুহ যদি ৰাস্তাত ওলাই আহে প্ৰবলভাৱে প্ৰতিবাদ কৰিব লাগে সি লাগিলে মোৰ লৰাই হওক কাৰণ চৰকাৰে সকলোকে স্পৰ্শ কৰিব নোৱাৰে ৰাইজৰ সহযোগিতা লাগিবই ৰাজহুৱা স্বাৰ্থৰ খাতিৰত আজি যদি মাস্ক নিপিন্ধা মানুহ এজন মোৰ অফিচত আহিলে মই যদি তেওঁক সোমাব নিদিওঁ যে আপুনি মাস্ক পিন্ধি আহা নাই আপুনি মোৰ ৰুমত নাহিব বাছত যদি মই মাস্ক নিপিন্ধা মানুহ এজনৰ লগত বহিব অস্বীকাৰ কৰোঁ তেতিয়া গণ আন্দোলন হ'ব গতিকে চৰকাৰ মানে কোন আমি স্বাস্থ্য বিভাগত কাম কৰা 100 জন কৰ্মচাৰী আমিতো সৰ্বব্যাপী সৰ্বস্পৰ্শী ব্যক্তি নহয় কিন্তু ৰাইজ সৰ্বব্যাপী সৰ্বস্পৰ্শী গতিকে এইটো এটা গণ আন্দোলন কৰিব লাগে যে মাস্ক নিপিন্ধা মানুহৰ লগত কথা পাতিব নালাগে আৰু মাস্ক নিপিন্ধা মানুহক দোকানত আহিব দিব নালাগে মই মাস্ক বুলি কওঁতে বজাৰৰ কিনা মাস্ক কোৱা নাই গামোচাখন মেৰিয়াই থোৱাটো এটা মাস্ক আৰু এই দুই হাতত হোম কোৱাৰেণ্টাইন থকা ষ্টাম্প থকা মানুহক ঘৰৰ বাহিৰত ওলালে ওচৰৰ পুলিচ থানা ওচৰৰ স্বাস্থ্য কৰ্মীক খবৰ দিব লাগে আৰু অসমৰ বাহিৰৰ পৰা অহা মানুহ শ্ৰীৰামপুৰৰ পৰা যোৰহাটত যাওঁতে যদি কবাত নোহোৱা হৈ যায় কবাত গুচি যায় কাৰণ আমিতো মানুহক চুৰ আৰু ডকাইতৰ দৰে আনিব নোৱাৰো তেওঁতো অফেন্ডাৰ নহয় এইটো এটা সহযোগিতা যদি দুইফালে এস্কৰ্ট পাইলট থকাৰ মাজত পলাই যায় তেওঁকতো আমি গুলিওৱাৰ কোনো আদেশ নাথাকে কাৰণ এইটোতো ক্ৰাইম নহয় এইটো হল সহযোগিতা ৰাইজে যাতে ফ্লেটত সোমাব নিদিয়ে যে আপুনি আজি ৰাজস্থানৰ পৰা আহিছে আপোনাৰ গাত হোম কোৱাৰেণ্টাইন ষ্টাম্প নাই তাৰমানে আপুনি স্বাস্থ্য বিভাগক ৰিপৰ্ট কৰা নাই গতিকে আপুনি আমাৰ ফ্লেটত নাহিব এটোকে কলো মইতো আপোনাৰ কথাটো মই কলোৱেই যে আৰক্ষীক তদন্ত কৰিব দিছে কিন্তু মোৰ মুখেদি কঠোৰ শব্দৰ উত্তৰ নাপাব এইকেইটা দিন সহযোগিতাৰ উত্তৰে পাব মই নমস্কাৰ কৰি এটোৱে কম যে কঠোৰ শাসন এই শব্দবিলাক মই এইকেইদিন ব্যৱহাৰ নকৰো কাৰণ স্বাস্থ্য মন্ত্ৰী হিচাপে মোক বৰ্তমান সহযোগিতা লাগে গতিকে মই আপোনাৰ প্ৰশ্নটোৰে উত্তৰ দিছো তাতকৈ আৰু আগত গৈ উত্তৰ দিছো কিন্তু শাস্তি কঠোৰ এই শব্দবিলাকৰ মূল্য নাই কাৰণ ৰাজহুৱা স্বাৰ্থত সহযোগিতা সক্ৰিয়তা সাৱধানতা এই দুটাৰ মূল্য আছে এতিয়া যদি কোনবাই ভাবে মই সাসপেন্ড কৰি দিম করোনা ভাইৰাসেটো সাসপেন্ড মানে কি বুজি নাপায় কামটো হৈয়ে গল অলৰেডি যি হ'ব লাগে হেকাৰণে নোহোৱা কৰিব লাগে কামটো হোৱাৰ পিছত শাস্তি লোৱা নলোৱা হেতু সেই বিভাগৰ কাম কিন্তু মইনো শাস্তি লৈ কি কৰিম এতিয়া অলৰেডি যদি তেওঁ থুই কাবাৰ গাত গলেই গতিকে সেই কাৰণে এইটো হল যে কামটো হোৱাৰ আগতে প্ৰটেক্ট কৰিব লাগিব বহুত মানুহে হ'ব দি ৰখি থাকে ৰখি ভাবে যে পিছত আমি চৰকাৰক কম শাস্তিৰ কাৰণে এইটো শাস্তিৰ কথা নহয় এইটো সহযোগিতাৰ মাজেৰে আমি এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব লাগিব But I have a question. Hello. Yes, Afrida. Dada, what is the method we are using for the disposal of the COVID waste? We are following ICMR guidelines. All biomedical waste we are disposing through proper norms. Wherever our machines are not there, we are digging and we are putting them below the earth as per the protocols. Mr. Minister, would you elaborate on the change of protocol that you have told now about the quarantine of people coming from red zone and the reason why you have to take this decision? Yesterday in Assam we found a person positive who traveled from Ajmer Sharif Dargah.
Prior to that, Assam government has decided that we will release all non-symptomatic patient to home quarantine and only symptomatic patient to institutional quarantine. But yesterday our experience was that that person was not non-symptomatic. At the same time he tested positive. So in view of that, Assam government has decided that to the extent possible by putting some restriction on inward journey so that we get a limited quota every day, we can put people who are coming from red zone to at least institutional quarantine for 3 days till we get his first test report. আৰু এটা আপোনালোকে শুনি ভাল পাব যে মুম্বাইৰ অসম ভৱনত থকা কৰ্কট ৰোগীসকলক উভতাই অনাৰ বাবে এটা প্ৰচেষ্টা চলোৱা হৈছে। অহাকালি তেওঁলোক মুম্বাইৰ পৰা আহিব, বাছতে আহিব, কিন্তু লগত আমাৰ মুম্বাই ৰেচিডেন্স কমিশনাৰ দেৱাশিষ শৰ্মা নিজেও আহিব আৰু আমি তেওঁলোকক উভতাই অনাৰ যেটো প্ৰচেষ্টা লৈ আছিলো। অহাকালি তেওঁলোক ঘূৰি আহিব, 3 দিনত তেওঁলোক ইয়াত আহি পাব আৰু তেওঁলোক অহাৰ লগে লগে আমি ইয়াতে প্ৰগতি মেনৰ বা আন কোনোবা ভাল গেটৱে গেন্দুৰ তাতে আমি তেওঁলোকক ৰাখিম, এদিন টেষ্ট কৰিম, তেওঁলোকৰ টেষ্টটো আমি খুব ফাষ্ট ৰেকৰ্ড কৰিম আৰু যদি টেষ্টৰ ৰিজাল্ট পজিটিভ হয় কথাটো বেলেগ, নেগেটিভ হলে আমি লগে লগে তেওঁলোকক ঘৰ বা বিবৰুৱা কেন্সাৰ হস্পিটাল বা জিএমচিত যাতে ট্ৰিটমেন্টৰ কাৰণে যাব পাৰে আমি লগে লগে নটিফাই কৰি দিম। সো কালি এটা আনন্দৰ দিন যে বহুত দিনৰ পৰা আমি লাগি আছিলো তেওঁলোকক উভতাই অনাৰ বাবে। অহাকালি ফাইনেলি আহিব বুলি আমি ভাবিছো। 8খন স্লিপাৰ বাছ লৈ তেওঁলোক আহিব। আমি সব মই নাজানিম বিশেষ ডিটেইলছ কৰি, কিন্তু যেনেকৈ আজি লখিমপুৰত এজন পেশেন্ট সেম সিন্ড্ৰোম লৈ ঢুকাইছে, আমি লগে লগে তেওঁৰ স্যাম্পল লৈ লৈছো। আজি ৰাতিৰ ভিতৰত ৰিজাল্ট পাম, তেতিয়ালৈকে আমি মৰ্টেল ডিসপোজ কৰিব দিয়া নাই। মই ভাবো যে বাস্কাটো তেওঁলোকে ডেফিনেটলি কিবা কৰিছে। মই নাজানো, মই সুধিব লাগিব, মই নাজানো, মই বাস্কাৰ কথা সুধিব লাগিব। মোৰ লখিমপুৰটো মোৰ নজৰত আছে। Vikas, yes. Your voice is not audible, Vikas. The unified liquor tax which you are talking about will be specifically for COVID, or it will be a sin tax? Basically, as of now, we are fighting with COVID. So I think whether notification will mention that, I don't know, because every state has their own procedure. Meghalaya has to issue an ordinance. For us, notification is enough. So let us fine-tune the word by tomorrow. But we are working very closely. Arunachal, Assam, Nagaland and Meghalaya, we are working closely so that whether it is a VAT on petrol diesel or whether it is a extra cess on liquor, we are in same pace. We do not compete each other. Minister, would you elaborate on the village level testing that you were talking about? Because ramping of testing is something that has been asked about, and there are also the media reports which suggested some surveys where Assam and the rest of northeastern states are seen to have lesser infrastructure as compared to other states. I don't know who does this survey with what motivation, because with 7 labs, so we are much better than many other frontline states. So I don't know who is authoring those study and what is their intention. Very difficult to. There's an Independent report also. I don't know who is those organization. They never talk to us. At least you talk to us before writing anything. They too don't talk also. They just on next day they put some report and you start asking question. I think you are in a better position to know more because you talk to us directly. So my question, precisely to answer your question, Assam has developed a innovative method that from today 1 doctor, 2 ANM, 1 MPW and 1 lab tech. This team will go to a particular village under a sub-center with medicine
and testing kits of malaria JE, because we are not only fighting COVID, we are also fighting malaria and JE. So the team will go there, team will call all the people with respiratory syndromes, acute respiratory syndromes and ILI like infection, influenza like illness. So the team will sit down in a community place and they will call everybody, whoever has those syndrome. ASA will make survey prior to their arrival. So we'll call those people, we'll treat them with our medicine, we'll test them for malaria then and there, we'll take their sample for JE, and if doctor feels that their sample should be taken also for COVID-19, we'll take the sample then and there for COVID-19. So the team will be accompanied by competent lab techs so that they can take swab immediately. So our testing number will be increasing every day because of our new endeavor to reach every village in next 25 days. So what will be the level of ramping up in the sense of numbers? The numbers will go up because you see our capacity per lab is 300. So 300 into 7 laboratory, today we can do 2,100 tests. And if we double the test, it is 4,000. So today we have already, from 2 tests, we have reached 14,000 tests by now. So our testing, according to us, it is fine because we are doing random tests also in the society. And our test result is it is in conformity. We have not missed. Suppose in Dhubri, Bongaigaon, we are picking up random samples and we are testing. So hardly any other state is taking random sampling. They are going by only ICMR guideline. Take sample only those who have some symptoms. We are also taking samples from non-symptomatic people on random basis. So far I think we are okay. We are, just for your thing, people accuse us. But suddenly, that day we all journalists just tested and we come out negative. So I don't think that we have missed the bus so far. Are you escalating the alert on the Bengal-Assam border? No, that is a cause of worry. During this my intervening period of my last press conference and today, we got a person who has tested positive with travel history from Coast Bihar. So Bengal situation, I don't want to comment on the internal situation on Bengal, but yes, going by the number of positive cases in Bengal, we should be alert by all means. We should always be careful. Sir, is there a problem with Borbita lab that there is a lag of some 500 odd tests? There was because we are getting big number of testing from Lower Assam. So if you see our COVID map, the most affected area by Assam COVID map is either of Barak Valley or in the Lower Assam. So Dibrugarh, Jorhat, both the lab in Dibrugarh, Jorhat and Tezpur are underperforming because we are getting less sample. Borpeta, 3 days back, total sample deposited there was almost 720 and they can do only 300 and every day huge sample used to come there. So from yesterday we have decided to send those sample also to Tezpur so that the Borpeta load can be shared. And today also we have installed another machine in Borpeta who can through which we can do 100 more tests. I think Borpeta that they are lagging now, but I think by tomorrow they will become they will start functioning with the current load. Area load will be finished by tomorrow. Sir, another post this development in Tripura where about 62 DSF personnel have tested and their relatives have tested positive. Assam also has a large number of presence of authority cases, both DSF and other paramilitary. Any special measures that are being taken? We have good coordination with army and paramilitary. So now a new CRPF batch will come soon. We have been notified. So we have already created their quarantine in Palasbari.
So they will be in quarantine. They themselves offered that once we come to Assam, we should be quarantined for 14 days. State government, basically it will be done by their officers, but of course health